নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে বহুতেই এটা ভাল খবৰ আহিছে, কাৰণ আপোনালোকৰ বাবে ৰেলৱে বিভাগত পুনৰ পদ মুকলি কৰি দিছে। ইয়াতে আপোনালোকে ALP বা এছিষ্টেণ্ট লোকো পাইলটৰ বাবে আপোনালোকৰ বাবে 11,000তকৈ অধিক পদ মুকলি হৈছে। ইয়াতে টোটেল 11,127টাকৈ পদ আপোনালোকৰ বাবে মুকলি হৈছে। ইয়াতে কেনেধৰণৰ কোৱালিফিকেশ্যন লাগিব আৰু এজ লিমিট কেনেধৰণৰ হ'ব, চিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব, সকলোখিনি ডিটেইলছ আমি এই ভিডিঅ'টোতে আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। কেনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব সেইখিনিও আমি ইয়াতে আলোচনা কৰিছোঁ। ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ শেষলৈকে চাই যাওক। ইয়াতে আমি এই ৰিক্ৰুইটমেণ্টৰ বাবে সকলোখিনি ডিটেইলছ সম্পূৰ্ণকৈ আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যিসকলে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। তেনেহ'লে হওক দেৰি নকৰি আমি ৰেলৱে ALP ৰিক্ৰুইটমেণ্ট 2026ৰ এটা অভাৰভিউ চাই লওঁ। RRB ALP ৰিক্ৰুইটমেণ্ট 2026 ষ্টাৰ্টিং ডেট হৈছে 15 মে' 2026। মে'ৰ 15 তাৰিখৰ পৰা ইয়াতে এপ্লাই ষ্টাৰ্ট হৈ গৈছে। আৰু আপোনালোকে ইয়াতে জুনৰ 6 তাৰিখ পৰ্যন্ত এপ্লাই কৰি থাকিব পাৰিব। বহুখিনি সময় আপোনালোকৰ হাতত আছে। যোনসকল ইয়াতে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। খুব এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে আহি পৰিছে। ইয়াতে আপোনালোকৰ লাষ্ট ডেটটো থাকিব 14 জুনলৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব। অৰ্গেনাইজেশ্যন নেম হৈছে ৰেলৱে ৰিক্ৰুইটমেণ্ট ব'ৰ্ড বা RRBৰ ফালৰ পৰা পদখিনি মুকলি কৰিছে। আৰু লাষ্ট ডেটটো হৈছে 14 জুন 2026। জুনৰ 14 তাৰিখ পৰ্যন্ত আপোনালোকে ইয়াতে এপ্লাই কৰি থাকিব পাৰিব। টোটেল ভেকেঞ্চি হৈছে 11,127টা। আপোনালোকৰ বাবে ইয়াতে 11,127টাকৈ ভেকেঞ্চি খালী হৈছে। আৰু পোষ্ট নেম হৈছে এছিষ্টেণ্ট লোকো পাইলট বা ALPৰ বাবে পদ মুকলি হৈছে। ইয়াতে আপোনালোকৰ ট্ৰেইনৰ যিজন চালক থাকে তেওঁক লোকো পাইলট বোলা হয়। আৰু ইয়াতে পদটো মুকলি হৈছে এছিষ্টেণ্ট লোকো পাইলটৰ বাবে। খুব এটা ভাল আপোনালোকৰ বাবে জব মুকলি হৈছে ইয়াতে। আৰু মোড অফ এপ্লিকেশ্যন হৈছে অনলাইন। আপোনালোকে অনলাইন মাধ্যমেৰে ইয়াতে এপ্লাই কৰিব লাগিব। আৰু কেটেগৰীটো হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব। আপোনালোকে ইয়াৰ জৰিয়তে এটা চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব লাভ কৰিব পাৰিব। জব লোকেশ্যনটো হৈছে অল ইণ্ডিয়া। আপোনালোকৰ জবটো অল ইণ্ডিয়াতে আপোনালোকৰ পষ্টিং হ'ব পাৰে। ভেকেঞ্চি ডিটেইলছখিনি ইয়াতে দিয়া হৈছে। পোষ্ট নেম এছিষ্টেণ্ট লোকো পাইলট বা ALP। আৰু টোটেল পোষ্ট হৈছে 11,127টা। এলিজিবিলিটিখিনি ইয়াতে দিয়া হৈছে। ইয়াতে আপোনালোকে এজ লিমিটখিনি এনেধৰণৰ দেখিবলৈ পাব। 18 বছৰৰ পৰা যিসকল 30 বছৰৰ কেণ্ডিডেট থাকে, যিসকল জেনেৰেল কেটেগৰী কেণ্ডিডেট 18 বছৰৰ পৰা 30 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু বাকীখিনিৰ কাৰণে যিখিনি ৰিজাৰ্ভ কেটেগৰী হয় তেওঁলোকে ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। যিখিনি OBC কেণ্ডিডেট থাকে তেওঁলোকে 3 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। SC STয়ে 5 বছৰকৈ আৰু PWBD কেণ্ডিডেট 10 বছৰ পৰ্যন্ত ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে মেট্ৰিকুলেশ্যন অৰ SSLC প্লাছ ITI ফ্ৰম ৰিকগনাইজড ইনষ্টিটিউশ্যন অফ NCVT SCVT ইন দ্য ট্ৰেডছ অফ ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইনটেনেন্স মেকানিক, মেকানিক ৰেডিঅ' এণ্ড TV, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকুল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচিয়ৰ এণ্ড কইল উইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্নাৰ, মেকানিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক। এনেধৰণৰ আপোনালোকে কোৱালিফিকেশ্যন হ'লে এপ্লাই কৰিব পাৰিব। ইয়াৰ উপৰি আপোনালোকে ইয়াতে আপোনালোকে ইঞ্জিনিয়াৰিং আৰু ITI কৰাসকলে এপ্লাই কৰিব পাৰিব। ইয়াৰ বাবে এলিজিবল হ'ব। আৰু আপোনালোকৰ এপ্লিকেশ্যন ফিজ ইয়াতে কেনেধৰণৰ হ'ব সেইখিনি দিয়া হৈছে। কেটেগৰী ৱাইজ এপ্লিকেশ্যন ফিজখিনি আপোনালোকৰ বেলেগ বেলেগ হ'ব। যিখিনি জেনেৰেল আৰু আদাৰ কেটেগৰী কেণ্ডিডেট আছে তেওঁলোকৰ পৰা 500 টকাকৈ এপ্লিকেশ্যন ফিজ দিয়া হৈছে। আৰু SC STৰ বাবে 250 টকা আৰু ফিমেল আৰু ট্ৰান্সজেণ্ডাৰৰ কাৰণে 250 টকাকৈ এপ্লিকেশ্যন ফিজ ৰখা হৈছে। আৰু চিলেকশ্যন প্ৰচেছটো কেনেধৰণৰ হ'ব ইয়াতে দিয়া হৈছে। আপোনালোকৰ CBT টেষ্ট হ'ব। CBT 1 তাতে আপোনালোকে কোৱালিফাই কৰিলে হ'ব। আৰু CBT 2 মেইন চিলেকশ্যন, তাতে আপোনালোকৰ মেইন চিলেকশ্যন হ'ব। আৰু কম্পিউটাৰ বেছড এপ্টিটিউড টেষ্ট চাইকো প্লাছ মাৰ্কছ 8। তাৰপাছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। আৰু মেডিকেল টেষ্টৰ যোগেদি আপোনালোকৰ ফাইনেল মেৰিট লিষ্টখন মাৰিব। এনেদৰে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব। আৰু হাউ টু এপ্লাই ফৰ RRB ALP ৰিক্ৰুইটমেণ্ট 2026 কেনেদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব সেইখিনি ইয়াত দিয়া হৈছে। যিসকল ইণ্টাৰেষ্টেড হয়, যিসকলে এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে যিটো ইয়াৰ অফিচিয়েল ৱেবছাইট থাকিব তাতে গৈ আপোনালোকে ভিজিট কৰিব লাগিব। আৰু ভিজিট কৰাৰ পাছত আপোনালোকে এপ্লাই অনলাইন ছেকশ্যনত ক্লিক কৰি আৰু ডাইৰেক্ট আপোনালোকে লিংকত যাব। তাতে আপোনালোকে সকলোখিনি ফিল আপ কৰিব লাগিব এপ্লিকেশ্যন ফৰ্মখন। আৰু যিখিনি ৰিকুৱাৰ্ড ডকুমেণ্টছ থাকে সেইখিনি আপোনালোকে আপলোড কৰি তেনেধৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। যিসকলে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব।
খুব এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে 11,000তকৈ অধিক যিহেতু পদ মুকলি হৈছে ইয়াতে ইম্পৰ্টেণ্ট ডেটছখিনি দিয়া হৈছে ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লাই দিয়া হৈছে 15/5/2024 তাৰিখৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব মে'ৰ 15 তাৰিখৰ পৰা ইয়াতে অনলাইন এপ্লাই ষ্টাৰ্ট হৈ যাব আৰু ক্লজিং ডেটটো হৈছে 14 জুন 2026 জুনৰ 14 তাৰিখ পৰ্যন্ত আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব এইখিনি আছিলে ডিটেইলছ যদি অধিক তথ্য জানিব বিচাৰে তেনেহ'লে অফিচিয়েল ৱেবছাইটটো এবাৰ ভিজিট কৰি অফিচিয়েল নটিফিকেশ্যন আপোনালোকে ভালদৰে ৰিড কৰি চাব এইখিনি আছিলে ডিটেইলছ যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটোলৈ প্ৰথমবাৰৰ বাবে অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ